Hello everyone. আজি মই লৈ আহিছোঁ ৰমেশ চন্দ্ৰ চহৰীয়া টিচাৰ্ছ ট্ৰেইনিং কলেজ টংলা। ইয়াৰ এটি BEd এডমিশ্যন নটিচ। এই ৰমেশ চন্দ্ৰ চহৰীয়া টিচাৰ্ছ ট্ৰেইনিং কলেজ টংলাটো গুৱাহাটী ইউনিভাৰ্চিটিৰ এটি এফিলিয়েটেড কলেজ হয়, NCT ৰিকগনাইজড হয়। তো এই নটিচটোত কি কৈছে আমি চাওঁ আহক। The admission process for the BEd course of RC Sohoria Teachers Training College Tongla will commence after the publication of merit list of GU BEd set. Already আমাৰ যিহেতু মানে ফাইনেল মেৰিট লিষ্ট পাব্লিছড হ'ল, তাৰপিছত ইয়াত পাৰ্টিকুলাৰ্ছখিনি আমি চাওঁ। পাৰ্টিকুলাৰ্ছ আছে মানে ডেট অফ ইছ্যু অফ এডমিশ্যন ফৰ্ম অফলাইন অনলাইন 5th of আগষ্টৰ পৰা 8th of আগষ্ট 2026 লৈকে, মানে 5 তাৰিখৰ পৰা 8 তাৰিখলৈকে এডমিশ্যন ফৰ্ম ইছ্যু হ'ব। তাৰপিছত ছাবমিশ্যন আপোনালোকে 6 তাৰিখৰ পৰা 8 তাৰিখলৈকে কৰিব পাৰিব। ইছ্যু হ'ব 5 তাৰিখৰ পৰা। তো 6 তাৰিখৰ পৰা 8 তাৰিখলৈকে আপোনালোকে ছাবমিট কৰিব পাৰিব। তাৰপিছত মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্টটো কেতিয়া ওলাব এইটো নটিফাই কৰিব। ডেট অফ এডমিশ্যনো পিছলৈ জনাব। তো আপোনালোকে এতিয়া মানে আজিয়েই আপোনালোকে ফৰ্মটো ইছ্যু কৰিব পাৰিব। আজি আপোনালোকৰ ইমান ৰিস্ক ল'ব দৰকাৰ নাই। 6 তাৰিখৰ পৰা আপোনালোকে ডাইৰেক্ট ইছ্যু কৰি ফৰ্ম ছাবমিট কৰিব পাৰিব। তো আপোনালোকে 6 তাৰিখে গৈ, যদি অফলাইন কৰিব আছে 6 তাৰিখে গৈ কৰিব, নহ'লে অনলাইন কৰিলে আপোনালোকে ৱেবছাইট যোনটো আছে RC চহৰীয়াৰ মানে টিচাৰ্ছ ট্ৰেইনিং কলেজৰ, তাতে গৈ আপোনালোকে হেৰিটো কৰি অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।